নমস্কাৰ এই মুহূৰ্তত ষ্টুডিঅ'ত মই প্ৰাঞ্জল আজি বলয়গ্ৰাস বা বলয়কাৰ সূৰ্যগ্ৰহণ আজি পৃথিৱীৰ পৰা তুলনামূলকভাৱে অধিক দূৰত থাকিব চন্দ্ৰ আজি 9:15 পৰা আৰম্ভ হ'ব সূৰ্যগ্ৰহণ ভাৰততো 10:57 পৰা আৰম্ভ হ'ব আংশিক সূৰ্যগ্ৰহণ অৱশ্যে 12:46 সৰ্বোচ্চ সূৰ্যগ্ৰহণ দেখা পোৱা যাব বিয়লি 2:25 সমাপ্ত হ'ব সূৰ্যগ্ৰহণ গুৱাহাটীতো 10:57 পৰা সূৰ্যগ্ৰহণ আৰম্ভ হ'ব 12:45 গুৱাহাটীত দেখা যাব সৰ্বোচ্চ গ্ৰহণ আনহাতে বিয়লি 2:24 অন্ত পৰিব এই সূৰ্যগ্ৰহণ প্ৰায় 3 ঘণ্টা 27 মিনিট ধৰি অব্যাহত থাকিব এই সূৰ্যগ্ৰহণ আনহাতে যোৰহাটতো 11:05 পৰা আৰম্ভ হোৱা সূৰ্যগ্ৰহণ দুপৰীয়া 12:52 সৰ্বোচ্চ সূৰ্যগ্ৰহণ দেখা যাব বলয়গ্ৰাস সূৰ্যগ্ৰহণৰ বাবে বিশ্বজুৰি উৎকণ্ঠাৰ সৃষ্টি হৈছে 3 ঘণ্টা 27 মিনিট ভাৰতত এই সময় দীঘলীয়া সময়ৰ বাবে বলয়গ্ৰাস সূৰ্যগ্ৰহণ আৰু বহু লোকে সূৰ্যগ্ৰহণ প্ৰত্যক্ষ কৰাৰ বাবে বিশেষ প্ৰচেষ্টা গ্ৰহণ কৰিছে ইতিমধ্যে গুৱাহাটী তাৰকা গৃহৰ তৰফৰ পৰাও সাৱধানতা অৱলম্বনৰ বাবে সকলোকে অনুৰোধ জনোৱা হৈছে খালী চকুৰে যাতে কোনেও এই সূৰ্যগ্ৰহণ নাচায় তাৰ বাবে বিশেষ অনুৰোধ কৰা হৈছে কিন্তু প্ৰটেকশ্যন লৈ যদি আপোনালোকে এই সূৰ্যগ্ৰহণ চাব বিচাৰে চাব পাৰে আজি বলয়গ্ৰাস সূৰ্যগ্ৰহণ আৰু আজি পৃথিৱীৰ পৰা তুলনামূলকভাৱে অধিক দূৰত থাকিব চন্দ্ৰ 9:15 পৰা আৰম্ভ হ'ব সূৰ্যগ্ৰহণ ভাৰতত অৱশ্যে 10:57 পৰা আৰম্ভ হ'ব আংশিক সূৰ্যগ্ৰহণ 12:46 সৰ্বোচ্চ সূৰ্যগ্ৰহণ দেখা পোৱা যাব বিয়লি 2:25 সমাপ্ত হ'ব এই সূৰ্যগ্ৰহণ ইফালে গুৱাহাটীতো 10:57 পৰা সূৰ্যগ্ৰহণ আৰম্ভ হ'ব আৰু 12:45 গুৱাহাটীতো দেখা যাব সৰ্বোচ্চ গ্ৰহণ আনহাতে বিয়লি 2:24 অন্ত পৰিব এই সূৰ্যগ্ৰহণ প্ৰায় 3 ঘণ্টা 27 মিনিট ধৰি ইতিমধ্যে আমি জনাইছোঁ দীঘলীয়া সময় ধৰি অব্যাহত থাকিব এই গ্ৰহণ আনহাতে যোৰহাটৰ সময়ও আমি জনাই দিছোঁ যোৰহাটত 11:05 পৰা আৰম্ভ হ'ব সূৰ্যগ্ৰহণ দুপৰীয়া 12:52 সৰ্বোচ্চ সূৰ্যগ্ৰহণ উজনি অসমৰ যোৰহাটত দেখা যাব ইতিমধ্যে বিশ্বজুৰি উৎকণ্ঠাৰ সৃষ্টি হৈছে সকলোৱে এই মহাজাগতিক পৰিঘটনা চাবৰ বাবে এক অধীৰ আগ্ৰহেৰে ৰৈ থকা দেখিবলৈ পোৱা গৈছে কিন্তু আমি আপোনালোকক কৈ থওঁ যে খালী চকুৰে ভুলতো নাচাব সূৰ্যগ্ৰহণ পানী অথবা আইনাৰ মাজেদিও নাচাব সূৰ্যগ্ৰহণ ফিল্টাৰ নলগোৱা দূৰবীক্ষণৰ মাজেদিও সূৰ্যগ্ৰহণ নাচাব ফিল্টাৰ নলগোৱাকৈ কেমেৰা ব্যৱহাৰ কৰিলে লেন্স নষ্ট হ'ব মোবাইল কেমেৰাত ফটো ল'বলৈ যত্ন নকৰিব একে লেঠাৰে 10 ছেকেণ্ডৰ বেছি সূৰ্যলৈ নাচাব খালী চকুৰে ভুলতো সূৰ্যগ্ৰহণ চোৱাটো উচিত নহয় সেয়া সাৱধানবাণী ধাৰাবাহিকভাৱে বছৰ ধৰি সকলোকে শুনাই থকা হৈছে পানী অথবা আইনাৰ মাজেদিও সূৰ্যগ্ৰহণ চাব নালাগে ফিল্টাৰ নলগোৱা দূৰবীক্ষণৰ মাজেদিও সূৰ্যগ্ৰহণ নাচাব ফিল্টাৰ নলগোৱাকৈ কেমেৰা ব্যৱহাৰ কৰিলে লেন্স নষ্ট হ'ব মোবাইল কেমেৰাত ফটো ল'বলৈ যত্ন নকৰিব একে লেঠাৰে 10 ছেকেণ্ডৰ বেছি সূৰ্যলৈ নাচাব এইখিনি সাৱধানতা অৱলম্বন কৰাটো জৰুৰী সূৰ্যগ্ৰহণৰ সময়ছোৱাত অৱশ্যে বিজ্ঞানৰ মতে সূৰ্যগ্ৰহণ সকলোৱে চাব পাৰে সূৰ্য চোৱা চশমাৰে চাব পাৰি সূৰ্যগ্ৰহণ বিশেষ চশমা আছে সেই চশমাৰ আশ্ৰয় ল'ব পাৰে অভাৰ এক্সপ'জ এক্সৰে বা এক্সৰে প্লেটেৰেও চাব পাৰে নতুন ডিজিটেল এক্সৰে প্লেট দুখন একেলগে লৈ চাব পাৰে এখনেৰে নাচাব ৱেল্ডিং গ্লাছ 14 নম্বৰখনেৰেও চাব পাৰে সূৰ্যগ্ৰহণ কিন্তু খালী চকুৰে সূৰ্যগ্ৰহণ চোৱাটো বিপদজনক বিজ্ঞানীৰ মতে আনকি গৰ্ভৱতী মহিলাসকলেও চাব পাৰিব সূৰ্যগ্ৰহণৰ সময়ত কৰিব পাৰিব যাত্ৰা ওলোৱা সোমোৱা কৰিব পাৰিব আনকি গ্ৰহণৰ সময়ত সকলো বস্তু খাবও পাৰিব কেৱল চিকিৎসকে অন্য বেমাৰৰ বাবে খাবলৈ বাৰণ কৰা বস্তুবোৰ নাখাব এয়া বিজ্ঞানৰ কিছু তথ্য বিজ্ঞানে এনেধৰণে কৈছে যে অহা যোৱা বা ঘৰৰ পৰা ওলোৱা সোমোৱা কৰিব পাৰিব বা গৰ্ভৱতী মহিলাসকলেও সূৰ্যগ্ৰহণ চাব পাৰিব বিজ্ঞানে এইখিনি তথ্য সন্মুখলৈ আনিছে কিন্তু তেওঁলোকে কৈছে যে খালী চকুৰে যাতে ভুলতেও সূৰ্যলৈ কোনেও নাচায় তাৰ ওপৰত গুৰুত্ব দিব লাগে আৰু আমি আজি ষ্টুডিঅ'ত সূৰ্যগ্ৰহণৰ কথা আলোচনা কৰিম জ্যোতিষ শাস্ত্ৰত সূৰ্যগ্ৰহণৰ বৰ্ণনা কেনেধৰণে কৰিছে জ্যোতিষ শাস্ত্ৰই কি কয় বিজ্ঞানে কি কয় ইতিমধ্যে আমি ক'লোঁ কিন্তু জ্যোতিষ শাস্ত্ৰৰো কিছু দিশ আছে এই ক্ষেত্ৰত তেওঁলোকেও নিজৰ গণনাৰ জৰিয়তে বহুখিনি তথ্য সন্মুখলৈ আনিছে সেইখিনি তথ্য আজি আপোনালোকৰ বাবে লৈ আহিম ষ্টুডিঅ'ত উপস্থিত আছে জ্যোতিষী ডক্টৰ কৰবী বেজবৰুৱা মই স্বাগতম জনাইছোঁ আপোনাক নমস্কাৰ আৰু যেহেতু আজি এটা দীঘলীয়া সূৰ্যগ্ৰহণ বুলি আমি কৈছোঁৱেই জ্যোতিষ শাস্ত্ৰত কি ইয়াৰ মহত্ব আছে বা কি দিশত গুৰুত্ব দিয়াটো জৰুৰী বুলি আপুনি ভাবে হয়
দীঘলীয়া মানে 2020ৰ এইটো প্ৰথম সূৰ্যগ্ৰহণ প্ৰায় দেখা যায় যে বছৰত দুটা সূৰ্যগ্ৰহণ হয় 2020ৰ এই 21 জুনটো আটাইতকৈ ডাঙৰ সূৰ্যগ্ৰহণ হিচাপে পৰিগণিত হৈছে আৰু ইয়াৰ পিছত একেবাৰে বছৰৰ শেষৰ ফালে এটা সূৰ্যগ্ৰহণ দেখা যাব ডিসেম্বৰ মাহমানত কিন্তু এইটো যেটো 2020ৰ 21 জুনৰ যেটো সূৰ্যগ্ৰহণ আহিছে এইটোক বলয়গ্ৰাস সূৰ্যগ্ৰহণ বুলি কোৱা হয় আংশিকো নহয় বা পূৰ্ণগ্ৰাসো নহয় বহুত ঠাইৰ পৰা আংশিকভাৱে দেখা যাব কিন্তু ইয়াক প্ৰকৃততে বলয়গ্ৰাস বুলি কোৱা হয় অসমতো ইয়াত 74ৰ পৰা 88% মান গ্ৰাস হ'ব একচুয়ালি ক'ব গ'লে যদি আমি সূৰ্যগ্ৰহণক জ্যোতিষিক দৃষ্টিৰ ফালৰ পৰা চাও তেতিয়া হলে আজি 9টা বাজি যেটো আপোনালোকে সময় কৈ আছে 9টা বাজি 15 মিনিটৰ পৰা মিথুন ৰাশিত গ্ৰহণ আৰম্ভ হ'ব মিথুন ৰাশিৰ মৃগশিৰা নক্ষত্ৰত গ্ৰহণ আৰম্ভ হ'ব গতিকে এই গ্ৰহণটো বিশেষকৈ যদি আমি ক'ব যাও ৰাশি অনুযায়ী ক'ব যাও তেতিয়া হলে মিথুন ৰাশিৰ পৰা আৰম্ভ হ'ব আৰু ইয়াৰ এফেক্ট বিলাক 12 ৰাশিৰ কিছু ৰাশিত পৰিব যেহেতু আপুনি কৈছে যে গ্ৰহণটো বৈজ্ঞানিক দৃষ্টিত যথেষ্টখিনি ব্যাখ্যা অলৰেডি আপোনালোকে আগবঢ়াইছেও ইয়াক লৈ পেলাই পৌৰাণিক কিছু ব্যাখ্যা আছে আৰু আমি জনামতে যেতিয়া পৃথিৱী সূৰ্য চন্দ্ৰক মাজত লৈ যেতিয়া একে লাইনত আহে এটা হাৰিত অৱস্থান কৰে তেতিয়া গ্ৰহণ হয় আৰু এইটো এটা মহাজাগতিক পৰিঘটনা যেটো বছৰত কেতিয়াবা ৰেয়াৰলি 4 বাৰ মান হোৱা যায় কিন্তু ইয়াৰ দুবাৰ হোৱাটো বহুত বেছি কমনলি দুবাৰ কৰি হয় আৰু ইয়াৰ এটা পৌৰাণিক কাহিনী আছে যেটো সমুদ্ৰ মন্থনৰ লগত জড়িত সকলোৱে জানে যে যেতিয়া সমুদ্ৰ মন্থন হৈছিল অমৃত আৰু বিষ দুইটা ওলাইছিল অসুৰে যাতে অমৃত পান কৰি অমৰত্ব পাব নোৱাৰে তাৰ বাবে বিষ্ণুৱে মোহিনী ৰূপ ধাৰণ কৰি দেৱতা সকলৰ মাজত অমৃত বিলাইছিল হেখিনি সময়ত এজন অসুৰ আছিল তেওঁ বিষ্ণুৰ এই যিখিনি সল কৰি পেলাই যেটো তেওঁ অকল দেৱতাকে অমৃত পান কৰোৱাৰ চলনা কৰিছিল এটো ধৰিব পাৰি দেৱৰ ৰূপ ধৰি দেৱতাৰ হাৰিত আহিছিল তেওঁ জাস্ট যেতিয়া বিষ্ণুৱে মোহিনী ৰূপ ধৰি দেৱৰূপী অসুৰজনক অকমান অমৃত দিয়াৰ লগে লগে তেওঁ জাস্ট অকমান লোৱাৰ লগে লগে সূৰ্য আৰু চন্দ্ৰই এই দেৱৰূপী যিজন অসুৰ তেখেতক চিনি পাই বিষ্ণুৰ কাণত আহি ক'লে যে এইজন অসুৰ হয় আৰু সেই সময়ছোৱাত বিষ্ণুৰ যেটো চক্ৰই সুদৰ্শন চক্ৰই সেই অসুৰজনক মানে হিৰছেট কৰিছিল আৰু সেই কাৰণে কোৱা হয় যে যেটো অসুৰজনৰ শিৰৰ ওপৰৰ পাটটোক ৰাহু বুলি কোৱা হয় আৰু তলৰ পাটটোক কেতু বুলি কোৱা হয় আৰু সেইখিনি সময়তে অসুৰজনে তেওঁলোকক সূৰ্য আৰু চন্দ্ৰক অভিশাপ দিছিল যে যাৰ কাৰণে এই অমৰত্বটো তেওঁলোকে নাপালে গতিকে তেওঁলোকক বছৰত দুবাৰ হলে তেওঁলোকে গ্ৰাস কৰিব ৰাহু কেতুৱে হেতু এটা পৌৰাণিক কাহিনী কিন্তু বৈজ্ঞানিকভাৱে ক'ব গ'লে যেটো অলৰেডি আপোনালোকে কৈছে যে এটা হাৰিত যেতিয়া অৱস্থান হয় পৃথিৱী চন্দ্ৰক মাজত লৈ সূৰ্যক তেতিয়াই সূৰ্যগ্ৰহণ হয় আপনি পৌৰাণিক এটা কাহিনী উল্লেখ কৰিলে যেটো কথা শাস্ত্ৰটো উল্লেখ আছে আপনি সেইখিনি কথা কৈছে আৰু বৈজ্ঞানিক দৃষ্টিভংগীৰ কথা আমি আপোনালোকক যেটো জনাই আছো দুটা দিশ আছে ইয়াত বিজ্ঞানীসকলে অন্য এটা কথা কয় আৰু জ্যোতিষশাস্ত্ৰই অন্য এটা কথা কয় যিকি নহওক যেহেতু আজি আমি জ্যোতিষশাস্ত্ৰৰ কথাই অলপ আলোচনা কৰিম আৰু ভাৰতত বিশেষকৈ ভাৰতবাসীয়ে জ্যোতিষশাস্ত্ৰক বহুখিনি বিশ্বাস কৰে মই এটা কথা জানিব বিচাৰিছো আজি সূৰ্যগ্ৰহণ আৰু আজি দেওবাৰ সূৰ্যৰ অধিপতি ৰবি যদি মই ভুল কোৱা নাই আৰু আজি দেওবাৰে সূৰ্যগ্ৰহণ হৈছে আৰু কিবা বিশেষ তাৎপৰ্য আছে নেকি হয় তাৎপৰ্য আপুনি ঠিকে কৈছে সূৰ্যগ্ৰহৰ অধিপতি ৰবি গ্ৰহ আৰু আজি সূৰ্যগ্ৰহণ সূৰ্যই হল আমাৰ জীৱনৰ চালিকা শক্তি আৰু যেটোৰ পৰা বৈজ্ঞানিকসকলেও বা যিবোৰ আমাৰ দেহত তাৰ পৰা যিবোৰ আহে সেইদৰে আমি চলো বা আমি বাস্তুমতেও কওঁ যে আমাৰ পাকঘৰটো বেসিক্যালি ইষ্টৰ ফালে হ'ব লাগে কিয়নো যাতে দৰ্জা খোলাৰ লগে লগে পাকঘৰটো যেতিয়া আমি ৰন্ধন কাৰ্য সমাপন কৰো ইষ্টৰ পৰা যেটো পূবৰ পৰা যেটো সূৰ্যৰ উদয়ৰ পোহৰ আহে সেই পোহৰটো যাতে আমাৰ পাকঘৰত পৰে কাৰণ তাৰ বহুতখিনি প্ৰডাক্টিভ এনাৰ্জি থাকে যি আমাৰ ৰন্ধন কাৰ্যত বা অইন বহুতখিনি শৰীৰ চালনাতে হওক বা মানসিক শক্তি যোগ কৰা উদ্ভাৱন কৰোতে হওক এখিনিত সহায় কৰে গতিকে ৰবিবাৰে সূৰ্যগ্ৰহণ হোৱাটোৰ ক্ষেত্ৰত দুটা নিগেটিভিটি থাকিব পাৰে ৰবি গ্ৰহৰ অধিপতি হল সূৰ্য দেৱতা যাক গ্ৰহণ লাগিব আকৌ ৰবিবাৰে লাগিছে যেটো এটা নিগেটিভ এনাৰ্জি বুলি ক'ব পৰা যায় কিয়নো এইখিনি সময়ত যেহেতু ৰবি গ্ৰহ আমাৰ শাৰীৰিক
শাৰীৰিক দিশৰ বা শৰীৰৰ অধিপতি গ্ৰহ বুলি কোৱা হয় গতিকে আমি এইখিনি ক্ষেত্ৰত যিখিনি সময়ত গ্ৰহণ থাকিব এষ্ট্ৰলজিক্যালি ক'ব গ'লে কিছু আমি শাৰীৰিক অলপ অসুবিধা ফিল কৰিব পাৰো যেনেকৈ ধৰক ভাগৰ লাগিব পাৰে বা চকুৰ পুৰণি হ'ব পাৰে বা যদি চকুৰ বেছি প্ৰব্লেম থকা মানুহ আছে তেখেতসকলৰ কাৰণে অকণ বাহিৰত ওলাই যাওঁতে চকুটো বেছি খচখচাব পাৰে টায়াৰ্ড ফিল কৰিব পাৰে আৰু সেই তেনেকুৱা ধৰণৰ কিছুমান ডিষ্টাৰ্ব থাকিব পাৰে ইনডাইজেশ্যন প্ৰব্লেম হ'ব পাৰে সেইকাৰণে কোৱা হয় যে পৰম্পৰাগতভাৱে আমাৰ আপোনাৰ নিশ্চয় মনত আছে আগৰ পৰা আমাক সূৰ্যগ্ৰহণ ওলাই একো খাব নিদিয়ে আনকি কেতিয়াবা ব্ৰত কৰিব দিয়ে তাৰ কিছুমান এনেকুৱা আধাৰ থাকে যে এই সময়ছোৱাত আমি যদিহে গুৰুপাকী আহাৰ কৰোঁ যেহেতু আমাক ৰবি গ্ৰহৰ পৰা কোনো পজিটিভ এনাৰ্জি আমাৰ লাইফত নাথাকে বা জীৱনত নাথাকে সেইকাৰণে সেইখিনি সময়ত কিছু ক্ষেত্ৰত আমাৰ হজমৰ অসুবিধা হ'ব পাৰে গতিকে এইখিনি সময়ত আমাৰ গুৰুপাকী আহাৰ নোখোৱাই ভাল যেনেকৈ হাই প্ৰটিনযুক্ত খাদ্য অকল মাছ মাংসই নহয় হাই প্ৰটিনযুক্ত আপোনাৰ ধৰক গাখীৰ বা গাখীৰেৰে নিৰ্মিত যিকোনো বস্তু খালেও আমাৰ হ'ব পাৰে মানে হজমজনিত সমস্যা গতিকে বিশেষকৈ যিহেতু আপুনি কৈছে যে ৰবিবাৰে সূৰ্যগ্ৰহণ হৈছে এইটোৰ দিশৰ পৰা শাৰীৰিকভাৱে কিছু অসুবিধা হ'ব পাৰে গ্ৰহণৰ সময়ছোৱাত আৰু যেহেতু সামগ্ৰিকভাৱে 9:15 পৰা আৰম্ভ হ'ব সমগ্ৰ বিশ্বতে এই সূৰ্যগ্ৰহণ তাৰ আগৰ সময়খিনি বা তাৰ পাছৰ সময়খিনি আবেলি 3:02 সমাপ্ত হ'ব বুলি কৈছে সমগ্ৰ বিশ্বতে ভাৰতত অৱশ্যে সময়টো অলপ বেলেগ 10:57 পৰা 2:24 বা 25 লৈকে এই আগৰ সময়খিনি বা পাছৰ সময়খিনিৰো কিবা গুৰুত্ব আছে নেকি সেইখিনি সময়তো কিবা সাৱধানতা ল'ব লাগে নেকি হয় একচুয়ালি আগৰ 2 ঘণ্টা আৰু পিছৰ 2 ঘণ্টা এই দুটা যেতিয়া আমাৰ 9:15 পৰা ষ্টাৰ্ট হ'ব দ্যাট মিন্স আমাৰ তাৰ আগৰ 2 ঘণ্টা 7:15 মানৰ পৰা আমাৰ গ্ৰহণৰ যিটো নিগেটিভ এফেক্ট হয় হেতু আমাৰ আৰম্ভ হয় আৰু গ্ৰহণৰ পিছত আৰু এটা থাকে 2 ঘণ্টা টাইম থাকে যেটোত আমাৰ নিগেটিভ এফেক্টটো থাকে সেই কাৰণে আগৰ দিনত আছিল পৰম্পৰাগতভাৱে আছিল যে গ্ৰহণৰ পিছত স্নানৰ পিছত পূজা পাৰ্বণ কৰি তাৰ পিছত ৰন্ধা বঢ়া কৰি তাৰ পিছতহে খোৱা আহাৰ গ্ৰহণ কৰা হৈছিল গতিকে এই সমগ্ৰ প্ৰক্ৰিয়াটোত যেহেতু স্নান কৰি তাৰ পিছত পূজা পাতল কৰি এটা টাইম পাই যোৱা যায় গতিকে ক'ব পৰা যায় যে পৰম্পৰাগতভাৱে সেই 2 ঘণ্টাৰ টাইমটো তেওঁলোকে মেইনটেইন কৰিছিলে যাক আমি এতিয়া বিজ্ঞানী ভাষাত কোৱা হয় বা যেটো 2 ঘণ্টা আগৰ বা 2 ঘণ্টা পিছৰ টাইম কৈছো এটোক সুতকাল বুলি কোৱা হয় হুতকাল বুলি কোৱা হয় যেটো আমাৰ শৰীৰৰ কাৰণে যেনেকৈ এই সময়খিনি বেয়া গ্ৰহণৰ কাৰণ চলি থকা সময়খিনিত সেই সময়খিনিও বেয়া বুলি ধৰিব পাৰি ঠিকই এনেধৰণৰ বহুখিনি কথা আছে জ্যোতিষশাস্ত্ৰ আৰু বহুখিনি বৰ্ণনা দিব ডক্টৰ কৰবী বেজবৰুৱা আমাৰ সৈতে থাকিব লাইফত এইখিনি আমি চমু বাণিজ্যিক বিৰতি ল'ম আৰু বিৰতিৰ পাছতে সূৰ্যগ্ৰহণ সন্দৰ্ভত আৰু অধিক খবৰ আপোনালোকৰ বাবে লৈ আনিম পুনৰ স্বাগতম জনাইছো আজি সূৰ্যগ্ৰহণৰ সবিশেষ তথ্য আমি আপোনালোকক জনাই আছো কোট কিমান সময়ত সূৰ্যগ্ৰহণ আৰম্ভ হ'ব ভাৰতত ইতিমধ্যে 10:57 সময় ধাৰ্য কৰা হৈছে সেই সময়ৰ পৰা 2:24 লৈকে এই সূৰ্যগ্ৰহণ হ'ব 3 ঘণ্টা 27 মিনিট ধৰি এই সূৰ্যগ্ৰহণ থাকিব ভাৰতত কিন্তু সামগ্ৰিকভাৱে সমগ্ৰ বিশ্বলৈ যদি আমি চাওঁ তেনেহলে 9:15 পৰা সূৰ্যগ্ৰহণ আৰম্ভ হ'ব 3:02 লৈ দীঘলীয়া সময়ৰ সূৰ্যগ্ৰহণ আৰু ইয়াৰ বছৰটোৰ প্ৰথমটো সূৰ্যগ্ৰহণ বলয়গ্ৰাস সূৰ্যগ্ৰহণ বুলি ইয়াক কোৱা হয় ইতিমধ্যে সকলো ধৰণৰ সাৱধানতা অৱলম্বনৰ বাবে অনুৰোধ জনোৱা হৈছে বিশেষকৈ খালী চকুৰে যাতে আপোনালোকে সূৰ্যলৈ নাচায় তাৰ ওপৰত বিশেষ দৃষ্টি ৰাখিবলৈ কোৱা হৈছে গুৱাহাটী তাৰকাগৃহৰ কিউৰেটৰৰ সৈতেও আমি কথা পাতিছিলোঁ তেওঁ একেখিনি কথা উল্লেখ কৰিছে অৱশ্যে পূৰ্বৰ বছৰসমূহৰ দৰে এইবাৰ প্লেনেটৰিয়ামত গৈ আপোনালোকে সূৰ্যগ্ৰহণৰ এই দৃশ্য চাব নোৱাৰিব কাৰণ কোভিড-19ৰ বাবে এইখিনি সাৱধানতা এইবাৰ অৱলম্বন কৰা হৈছে কিন্তু ঘৰত থাকি আপোনালোকে সূৰ্যগ্ৰহণ চাব পাৰিব তাৰ বাবে কিছু সাৱধানতা বিশেষকৈ চকু জুৰিক আপোনালোকে প্ৰটেকশ্যন দিহে সূৰ্যগ্ৰহণ চোৱাটো বাঞ্ছনীয় আমি ইতিমধ্যে জ্যোতিষশাস্ত্ৰৰ কথাও পাতি আছো আৰু জ্যোতিষশাস্ত্ৰৰ কথা জনাবলৈ আমাৰ সৈতে জ্যোতিষী ডক্টৰ কৰবী বেজবৰুৱা আছে তেওঁ ইতিমধ্যে বহুখিনি তথ্য দিলে পুৰণি বহুখিনি কথা ক'লে শাস্ত্ৰত উল্লেখ থকা কথাসমূহ ক'লে কিন্তু মই এইখিনিতে বাইদেউ আপোনাৰ পৰা এটা কথা জানিব বিচাৰিছোঁ যে বৰ্তমান কোভিড-19ৰ সৈতে আমি যুঁজি আছোঁ এক মহামাৰী সমান্তৰালভাৱে বহুতেই ক'ব বিচাৰে যে 2020 বৰ্ষটো বৰ এটা ভাল নহয় মানুহৰ মনত এনেধৰণৰ কিছু ক্ৰিয়া প্ৰতিক্ৰিয়া হৈ আছে আৰু এই সূৰ্যগ্ৰহণটো হৈছে বলয়গ্ৰাস সূৰ্যগ্ৰহণ এই সংযোগটোক আপুনি কি বুলি ক'ব কিবা ইয়াৰ নয়াৰ্থক দিশ আছে নেকি নে যোগাত্মক দিশে হ'ব পাৰেগৈ সূৰ্যগ্ৰহণ এনেকুৱা নহয় যে 2020তেই হৈছে আগতেও হয় বছৰত মিনিমাম 2টা সূৰ্যগ্ৰহণ হয়ে
কিন্তু 2020 অলপ স্পেশাল 2020 যেটো 2020 আপুনি যদি ক্যালকুলেট কৰে এটো নাম্বাৰটো হয় নিউমাৰলজিক্যালি চাব গলে 4 আৰু 4টো হল ৰাহু নাম্বাৰ আৰু সূৰ্যগ্ৰহণৰ লগত ৰাহু আৰু কেতু এটা মাইথলজিক্যাল ষ্টৰী এটা আছে যেটো মই আপোনাক অলৰেডি ক'লো 2020 এটো থাকে যদি আমি দুইটোক আমি অকল যদি দুটা টোটাল কৰো তেতিয়া হলে ৰাহু আহে আৰু যদি আমি দুইটো অকলে চাও তেতিয়া হলে হেতু চন্দ্ৰ গ্ৰহক প্ৰতিনিধিত্ব কৰে গতিকে 2020 এইটো হল ৰাহু আৰু চন্দ্ৰৰ এটা বছৰ যেটো নিজে এটা এনেকুৱা এটা নাম্বাৰ যেটো নিজে এটা জন্ম লগ্নতে মানে 1 জানুৱাৰী লগতে এটা নাম সংখ্যাটো লগতে গ্ৰহণ লৈ আহিছে চন্দ্ৰ আৰু ৰাহু নাম্বাৰ একেলগে গতিকে হেই মানে তেনেকুৱা ধৰণৰ ধৰক কাৰোবাৰ যদি কুণ্ডলিটো আছে বা তেনেকুৱা ধৰণৰ যদি নাম্বাৰছ কাৰোবাৰ ব্যক্তিগতভাৱে জীৱনত আছে তেনেকুৱা মানুহসকল ব্যক্তিসকল দেখা যায় যে খুব কনফিউজড হয় মানে কি কৰিব কি নকৰিব যিখিনি পাইছে লাইফটোক লৈ হেখিনিটো সন্তুষ্টি থাকিব নোৱাৰে বা তেনেকুৱা নোৱাৰা বিভিন্ন ধৰণৰ পৰিস্থিতি তেওঁলোকৰ জীৱনত আহে গতিকে বছৰটো যেহেতু 2020 গতিকে বছৰটোত শংকা অস্থিৰতা ভয় সন্দেহ এই গুটেকিটা বস্তু থাকিব এটো আগতেও ধৰা প্ৰেডিকচন কৰা গৈছে যে 2022 এটা এনেকুৱা এটা বছৰ যত আমি মনত ফিউচাৰত এই বছৰটোৰ পৰা কিছুমান বহুত কথা আমি শিকি পেলাই ফিউচাৰটোত বা ভৱিষ্যতে আমি সেই বস্তুখিনি এপ্লাই কৰি এনেকুৱা ধৰণৰ বিপদ যাতে আমাৰ জীৱনত দ্বিতীয়বাৰ নাহে তাৰ কাৰণে আমি বহুতখিনি সতৰ্ক হ'ব পাৰিম এই বিপদৰ অন্ত পৰিবনে এতিয়া COVID-19 ৰ কথা কৈছে নিশ্চয় একচুয়ালি কি হৈছে যেহেতু আমাৰ 2019 ত এটা সূৰ্যগ্ৰহণ হৈছিল সেই সূৰ্যগ্ৰহণৰ পিছৰ দিনৰ পৰাই COVID-19 ৰ এটা পেণ্ডেমিক টু জাস্ট চাইনাত আৰম্ভ হোৱা বুলি কোৱা হয় গতিকে তেতিয়াৰ পৰা এতিয়ালৈকে যেহেতু এটা মহামাৰীৰ আৰম্ভ হৈছে বহুত বিজ্ঞানীসকলৰ ভিতৰতে মই ক'ব বিচাৰিম যে যথেষ্ট পঢ়িব পাইছো যে চেন্নাইৰ এজন বিজ্ঞানী তেখেতে কৈছে যে এই সূৰ্যগ্ৰহণৰ পিছত COVID-19 একেবাৰে মানে নাইকিয়া হৈ যাব মানে আজি সূৰ্যগ্ৰহণৰ পিছত আৰু এটো মই জ্যোতিষীয়ে কোৱা কথা নহয় আপুনি সাৰ্চ কৰিলে পাব বা অকন পঢ়িলে পাব যে চেন্নাইৰ এজন বিজ্ঞানীয়ে কৈছে যে তেওঁ কিছুমান বৈজ্ঞানিক তথ্য উলিয়াইছে যাৰ দ্বাৰা কোৱা হৈছে যে এইটো সূৰ্যগ্ৰহণৰ পিছত COVID-19 বহুতখিনি কমি যাব কিন্তু COVID-19 এনেকুৱা নহয় যে হি এদিনতে ফৰ্ম হৈছে বা এদিনে পটক কবাৰ পৰা আহিছে আহি আমাৰ জীৱনত এটেক কৰিছে কাৰণ COVID-19 ৰ এতিয়ালৈকে আমি পৰ্যায়বোৰ দেখি আহিছো আৰু বহুত ক্ষেত্ৰত মই 2022 যথেষ্ট নেগেটিভ বুলিয়ে কয় কিন্তু মই বহুতখিনি পজিটিভ ভাইবছে দেখা পাও যে এতিয়া আমি COVID-19 ৰ কাৰণে নো ডাউট বহুতখিনি আমাৰ ডেষ্ট্ৰয় হৈছে আমি সামাজিক দূৰত্ব মেইনটেইন কৰিব লগা হৈছে বা আমি অৰ্থনৈতিকভাৱে বহুতখিনি পিছ পৰি গৈছো বা আমাৰ এতিয়া নিবনুৱা বহুতখিনি আহিছে এতিয়া বহুতখিনি প্ৰবলেম আহি গৈছে সমস্যা আহিছে কিন্তু COVID-19 টো এনেকুৱা নহয় যে এদিনতে শেষ হৈ যাব ইয়াৰ পেণ্ডেমিক যেটো আছে ইয়াৰ ভয়াবহতাটো যেটো আছে ইয়াৰ প্ৰতি মানুহৰ ভয়টো যেটো আছে এইটো লাহে লাহে কমি আহিব কিন্তু ফিজিক্যালি COVID-19 সেপ্টেম্বৰ মানলৈ থকাৰ এটা আশংকা দেখা যায় মানে আজিৰ সূৰ্যগ্ৰহণৰ পাছত লাহে লাহে কমিব লাহে লাহে মানে জ্যোতিষশাস্ত্ৰত বা আপুনি বিজ্ঞানীও কোৱা বুলি কৈছে জ্যোতিষশাস্ত্ৰ গণনাও সেইটোৱে কৈছে হয় বিজ্ঞানী আপোনাৰ কমিব হয় চেন্নাইৰ এগৰাকী বিজ্ঞানী আছে KL সুন্দৰ কৃষ্ণা তেখেতৰ এটা মই পঢ়িছিলো যে তেখেতে কৈছে যে কিছুমান তেখেতসকলৰ বৈজ্ঞানিক ব্যাখ্যা দিছে যাৰ ফলত COVID-19 এই যেটো সূৰ্যগ্ৰহণৰ পিছত কমিব বুলি কৈছে গতিকে মই যদিও জ্যোতিষী হয় গতিকে বিজ্ঞানক আমি মানি পেলাই জ্যোতিষী কৰো গতিকে বহুত ক্ষেত্ৰত আমাৰো ভাল লাগিছে যে হয় COVID-19 কমিব কিন্তু COVID-19 ৰ ক্ষেত্ৰত ক'ব বিচাৰিম এজ এ জ্যোতিষী যিখিনি আমি ক্যালকুলেশনত পাইছো এতিয়াৰ সময়খিনি যেহেতু বহুত কেটা গ্ৰহ বিশেষকৈ ৰাহু কেতু বা বহুতখিনি গ্ৰহ বক্ৰী হৈ আছে বা ফিউচাৰত কিছুমান গ্ৰহ বক্ৰী বা ৰেট্ৰ হৈ আহিব যাৰ প্ৰভাৱ এই দুমাহৰ ভিতৰত পৰিব পাৰে কিন্তু COVID-19 ৰ ভিতৰত এটা বস্তু বা এই সময়ছোৱাত এটা বস্তু খুব পজিটিভ হ'ব পাৰে বা এই আমি যেটো ভয় প্ৰত্যেকজনৰ মানুহৰ মাজত মানুহে যেটো মেন্টালি ডিস্টার্ব হৈ গৈছে তাৰ পৰা মানুহ লাহে লাহে ওলাব পাৰিব এটো এটা বৰ ভাল দিশ আপুনি কৈছে যে মানুহে মানসিকভাৱে যিখিনি হতাশ হৈ পৰিছে বা যিখিনি ভয় খাই আছে সেইখিনি লাহে লাহে দূৰ হ'ব আৰু COVID-19 ৰ এই ভয়াবহতাও কিছু পৰিমাণে কমিব সেইটো সঁচাকৈ এটা ভাল খবৰ আমাৰ বাবে এতিয়া মই আপোনাৰ পৰা কিছু অন্য কথা জানিব বিচাৰিছো এই সূৰ্যগ্ৰহণৰ ৰাশি অনুযায়ী প্ৰভাৱ কেনে ধৰণৰ হ'ব মানুহৰ ওপৰত
মানুহৰ ওপৰত ৰাশি অনুযায়ী প্ৰভাৱ থাকিব প্ৰভাৱকেইটা কৈ দিছোঁ কিন্তু তাৰ আগত এটা কথা কৈ ল'ব বিচাৰিম যে সূৰ্যগ্ৰহণ এনেকুৱা নহয় যে আমাৰ আজি সূৰ্যগ্ৰহণ এইটো পিৰিয়ডৰ পৰা এইটো পিৰিয়ডলৈকে আহিছে এইখিনি সময়তে আমাৰ সূৰ্যগ্ৰহণ এইখিনি সময় আমি ঘৰৰ ভিতৰত সোমাই থাকিলোঁ গতিকে আমাৰ লাইফত একো নহয় সূৰ্যগ্ৰহণ যিহেতু চন্দ্ৰ আৰু পৃথিৱী দুইটা মুভেবল গ্ৰহ হয় সূৰ্য এনেকুৱা এটা জেগাত য'ত তেখেত নিজৰ জেগাত থাকে চ' আজি হঠাৎকৈ সূৰ্যগ্ৰহণ হোৱা নাই ইয়াৰ কাৰণে এটা দীঘলীয়া পৰিক্ৰমা আহিছে যাৰ ফলত আজি সূৰ্যটো এইখিনি সময়ত আমি যিটো শ্বেডো বা যিটো গ্ৰহণ দেখা পাইছোঁ গতিকে ক'ব পাৰি যে জ্যোতিষিক ভাষাটো কোৱা যায় যে সূৰ্যগ্ৰহণৰ 7 দিন আগৰ পৰা সূৰ্যগ্ৰহণৰ 7 দিন পিছলৈকে ইয়াৰ এটা প্ৰভাৱ থাকে গতিকে মই যিকেইটা ৰাশিৰ বিষয়ে ক'ব বিচাৰিম আপোনালোকে নিগেটিভলি নল'ব এই বেয়াখিনি মাত্ৰ 7 দিন বা 8 দিন বা তেনেকুৱা এটা পৰ্যায়ত থাকিব পাৰে যেহেতু সূৰ্যগ্ৰহণ মিথুন ৰাশিত আৰম্ভ হৈছে মৃগশিৰা নক্ষত্ৰত গতিকে মিথুন ৰাশিৰ কাৰণে অলপ কিছু বেয়া প্ৰভাৱ এটা থাকিব বেয়া প্ৰভাৱ থাকিব পাৰে কেনেকুৱা স্বাস্থ্যৰ ক্ষেত্ৰত কিছু বেয়া প্ৰভাৱ থাকিব পাৰে শাৰীৰিক কিছু অসুবিধা আপুনি পাব পাৰে লাংছৰ বা হাওঁফাওঁজনিত ৰোগত যদিহে কোনোবাই ভুগি আছে তেওঁলোকে কিছু সাৱধান হোৱা দৰকাৰ মিথুন ৰাশিৰ ক্ষেত্ৰত তাৰপিছত নেক্সট এটা ৰাশি হ'ব যিটো বৃষ ৰাশি বৃষ ৰাশিৰ পৰা ছেকেণ্ড হাউচত ডেট মিনছ ছেকেণ্ড হাউচটোক আমি ধনস্থান বুলি কওঁ ছেকেণ্ড হাউচটোক আমি কুটুম্বস্থান বুলি কওঁ তাত গ্ৰহণ আৰম্ভ হৈছে গতিকে এই ৰাশিটোৰ ক্ষেত্ৰত কোনো ক্ষেত্ৰত অলপ আৰ্থিক ব্যয়টো বেছি হ'ব পাৰে আননেচেচাৰী খৰচ কিছুমান আহিব পাৰে আৰু যদি আপুনি চকুৰ ৰোগত চকুৰ কিবা প্ৰব্লেম আছে তেতিয়াহ'লে এই 7 ডেজৰ ভিতৰত ধৰক আপোনাৰ চকুৰ কিবা অশান্তি বা তেনেকুৱাত ভুগিব পাৰে আৰু বিশেষকৈ ক'ব গ'লে খৰচ বৃদ্ধি হ'ব পাৰে আৰু ইষ্ট কুটুম্বক লৈ পেলাই কিবা টেনশ্যনত থাকিব পাৰে প্ৰতিকাৰো নিশ্চয় থাকিব ইয়াৰ নিশ্চয় থাকিব ঠিক আছে ষ্টেপ বাই ষ্টেপ আমি প্ৰতিকাৰৰ কথাখিনি পাতিম কিছু সময়ৰ পাছতে লগতে সূৰ্যগ্ৰহণৰ আন কিছুমান কথা আমি আপোনালোকক কম সূৰ্যগ্ৰহণৰ সময়ত অসমৰ পৰা বি আকৃতিৰ দেখা যাব সূৰ্যটো অসমত ৭৪% পৰা ৮৮%লৈকে সূৰ্যটো ঢাক খাই খণ্ডগ্ৰাস হিচাপে ইয়াক দেখা দিব এই খবৰসমূহ আমি লৈ আনি থাকিম এনেধৰণেই কিন্তু তাৰ পূৰ্বে পুনৰ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ পুনৰ স্বাগতম আমি জনাই আছো আজি বলয়গ্ৰাস বা বলয়কাৰ সূৰ্যগ্ৰহণ ইতিমধ্যে সমগ্ৰ বিশ্বজুৰি পুৱা 9:15 পৰা আৰম্ভ হৈছে সূৰ্যগ্ৰহণ ভাৰতত অৱশ্যে 10:57 পৰা আৰম্ভ হ'ব আংশিক সূৰ্যগ্ৰহণ 12:46 সৰ্বোচ্চ সূৰ্যগ্ৰহণ দেখা পোৱা যাব বিয়লি 2:25 সমাপ্ত হ'ব সূৰ্যগ্ৰহণ আৰু আমি জ্যোতিষী ডক্টৰ কৰবী বেজবৰুৱাৰ সৈতে আলোচনা কৰি আছো জ্যোতিষ শাস্ত্ৰই কি কৈছে সেইখিনি কথা আমি উল্লেখ কৰি আছো ইতিমধ্যে কোনটো ৰাশিত কেনেধৰণৰ প্ৰভাৱ পৰিব বিৰতিৰ পূৰ্বে ডক্টৰ কৰবী বেজবৰুৱাই আমাক কৈছিলে এবাৰ মই প্ৰতিকাৰৰ কথা জানিব বিচাৰিছো প্ৰভাৱ পৰিব আপুনি ক'লে কিন্তু তাৰ প্ৰতিকাৰো আমাক লাগিব হয় প্ৰতিকাৰ যেহেতু আজি 21 জুন বিশ্ব পৰিৱেশ দিৱস বিশ্ব যোগ দিৱস গতিকে যোগ এনেকুৱা এটা সাধনা হয় যি আমাক মেণ্টেলি আৰু ফিজিকেলি যথেষ্টখিনি ষ্ট্ৰং কৰি তোলে আৰু এইটো বিষয়ত আমাৰ এষ্ট্ৰলজিকেলি আমাৰ ৰাশিবোৰৰ ওপৰত যিমানেই বেয়া প্ৰভাৱ নকৰক আমি মেণ্টেলি ষ্ট্ৰং হৈ থকাটো বহুতেই প্ৰয়োজন আৰু যেহেতু আজি যোগ দিৱস হয় গতিকে আমি অলৰেডি যদি যিসকলে যোগ সাধনা কৰি আছে বা কৰিব বিচাৰিছে তেওঁলোকে অলৰেডি নিজৰ কাৰণে বহুত ক্ষেত্ৰত প্ৰতিকাৰ এটা কৰিয়ে লৈছে কিন্তু হেইটোটো ফিজিক্যাল মেন্টাল দুইটাই আপোনাৰ প্ৰতিকাৰে হয় কিন্তু যদিহে আমি ৰাখি ওয়াইজ কৰিব বিচাৰো তেতিয়া হলে কিছুমান প্ৰতিকাৰ আপুনি কৰিব পাৰে যেনে ধৰে বৃষ ৰাখিৰ প্ৰভাৱটো মই থকা বুলি কৈছো বৃষ ৰাখিৰ যিসকল আছে তেখেতসকলে যদি গ্ৰহণৰ পিছত স্নান কৰা যিখিনি পানী থাকে তাত তুলসী দুবৰি আৰু গোলাপ জল এইখিনি বস্তু সামগ্ৰী মিহলাই পেলাই যদি স্নান কৰে তাৰ পিছত পূজা পাতল কৰে তেনে ক্ষেত্ৰত তেখেতসকলৰ যিখিনি অসুবিধা আছে বা যিখিনি অশুভ দুখ আছে গ্ৰহণৰ ফলত লাগিব পাৰে সেইখিনি নাশ হ'ব হেতু এটা বৰ উৎকৃষ্ট প্ৰতিকাৰ বুলি আপুনি ক'ব বিচাৰে হয় হয় স্নানৰ প্ৰতিকাৰ কাৰণ স্নানৰ যেটো পৰম্পৰাগত কৰে আৰু পৰম্পৰাগতভাৱে আমাক স্নানৰ এটা বিধি গ্ৰহণৰ পিছত দি থোৱা আছে ইয়াৰ তাৎপৰ্য অলপতে আগতে মই ক'লোৱে দ্বিতীয়তে ক'ব বিচাৰিম মিথুন ৰাশিৰ যিসকল ব্যক্তি আছে তেখেতসকলৰ ক্ষেত্ৰত শাৰীৰিক কিছু অসুবিধা হ'ব পাৰে যাৰ কাৰণে দিনটোৰ ভাগত যেহেতু কোৱা হয় যে
গ্ৰহণৰ সময়ছোৱাত আমি একো ধৰণৰ খাব নালাগে কিন্তু তেওঁলোকে অতিপাত ভোকত থাকি ব্ৰত কৰাটো তেওঁলোকৰ কাৰণে খুব এটা শৰীৰৰ কাৰণে ভাল নহব মই ইতিমধ্যে কৈছো যে গুৰুপাকী আহাৰ বা হাই প্ৰটিনযুক্ত খাদ্য খাব নালাগে তাৰ বাহিৰে আপুনি ফ্ৰুটছ বা যিকোনো লঘু আহাৰ আপুনি গ্ৰহণ কৰিব পাৰে গ্ৰহণৰ সময়ছোৱাত কৰিব পাৰিব জানো লঘু আহাৰ গ্ৰহণৰ সময়ছোৱাত কৰিব পাৰে কিয়নো গ্ৰহণ এনেকুৱা একচুয়ালি যেহেতু গ্ৰহণৰ ফলত আমাৰ শৰীৰত বহুতখিনি নিগেটিভ এফেক্ট বা ৰেজ কিছুমান পৰে যাৰ কাৰণে কোৱা হয় যে পৰ্দা দি পেলাই খিৰিকিবোৰ ঢাকি দিব লাগে বা পেপাৰেদি হলেও ঢাকি দিব লাগে কিন্তু গ্ৰহণৰ মানে বৈজ্ঞানিক ভিত্তিত যদি ক'ব পৰা যায় কয় যে আপোনালোকে অলৰেডি বহুতখিনি কৈ আছে যে বিজ্ঞানী এইটো কৈছে সেইটো কৈছে মই ক'ব বিচাৰিলেও গ্ৰহণৰ সময়ত পৰম্পৰাগতভাৱে আমাক খাবলৈ বাধা দিয়া হয় কিন্তু পৰম্পৰা যিটো চলি আহিছে তাত আগৰ যিটো অতীজৰ আমাৰ শাৰীৰিক ব্যৱস্থা আমাৰ মানসিক ব্যৱস্থা তাৰ লগত এতিয়াৰ একেবাৰে তুলনা নহয় আমি এতিয়া ফিজিক্যালি বহুতখিনি উইক বিভিন্ন ধৰণৰ বেমাৰ আজাৰে আমাক ধৰিছে আগৰ দিনত ডায়াবেটিস নাছিলে আগৰ দিনত ডিপ্ৰেছন নাছিলে আগৰ দিনত বিভিন্ন ধৰণৰ বেমাৰ লঘু আহাৰ গ্ৰহণ কৰিব পাৰে কাৰণ বিভিন্ন ধৰণৰ বেমাৰী আমাৰ থাকে প্ৰতিখন ঘৰতে থাকে গতিকে এই দীঘলীয়া ব্ৰতটো তেওঁলোকৰ শাৰীৰৰ কাৰণে বেয়া হ'ব বিশেষকৈ মিথুন ৰাশিৰ ব্যক্তিসকলৰ কাৰণে ঠিক আছে আমি কথা পাতিম আপোনাৰ সৈতে আকৌ কিন্তু এবাৰ আমি গুৱাহাটী তাৰকা গৃহলৈ যাব বিচাৰিছো তাৰকা গৃহৰ পৰা ইতিমধ্যে আমাৰ সাংবাদিক গুঞ্জতে এক বিশেষ ৰিপৰ্ট আগবঢ়াইছিল সেই ৰিপৰ্টত বহুখিনি কথা আমি কৈছিলো কেনে ধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে বা এবাৰ গুৱাহাটী তাৰকা গৃহই কি পদক্ষেপ গ্ৰহণ কৰিছে মই আকৌ এবাৰ লাইভত যাব বিচাৰিছো আমাৰ সতীৰ্থ গুঞ্জনৰ কাষলৈ গুঞ্জন যেটো কোভিড-19ৰ বাবে এতিয়া হয়তো আগৰ দৰে ছাত্ৰ-ছাত্ৰীসকল তাৰকা গৃহতকৈ সূৰ্যগ্ৰহণ চাব নোৱাৰিব তাৰ বিপৰীতে বিকল্প কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে হয় প্ৰাঞ্জল ইতিমধ্যে বলয়গ্ৰাস বা বলয়কাৰ সূৰ্যগ্ৰহণৰ আন্তঃৰাষ্ট্ৰীয় যিটো সময় ইতিমধ্যে আৰম্ভ হৈছে 9:15 লগে লগে কিন্তু ৰাজ্যত বা গুৱাহাটীত বিশেষকৈ দেখাৰ সময় আমি ইতিমধ্যে আমাৰ দৰ্শকসকলক অৱগত কৰিছোঁ যে 10:57 লগে লগে গ্ৰহণ আৰম্ভ হ'ব আৰু সৰ্বোচ্চ গ্ৰহণ দেখা যাব 12:45 আৰু গ্ৰহণৰ অন্ত পৰিব 2:24 আৰু আজি পৃথিৱীৰ পৰা তুলনামূলকভাৱে চন্দ্ৰ দূৰত থাকিব আৰু সৰ্বমুঠ 3 ঘণ্টা 27 মিনিট জোৰা এই গ্ৰহণ চলিব আৰু এই গ্ৰহণৰ সময়ছোৱাত আমি দেখো যে পূৰ্বতেও গুৱাহাটী তাৰকা গৃহই বিশেষ ব্যৱস্থা গ্ৰহণ কৰে যাতে সাধাৰণ লোকে এই গ্ৰহণসমূহ চাব পাৰে কিন্তু এইবাৰ কোভিডৰ বাবে কোভিডসৃষ্ট পৰিৱেশৰ বাবে কোনো তেনেধৰণৰ বিশেষ ব্যৱস্থা নাই তথাপি তেওঁলোকে গ্ৰহণ কেনেধৰণে চাব সেই সবিশেষ ইয়াত আমি তেওঁলোকৰ সৈতে পাতিম আৰু যিসকল দৰ্শকে এই মুহূৰ্তত টিভি পৰ্দাৰ সন্মুখত বহিছে তেওঁলোকে যদি ঘৰত থাকি গ্ৰহণ যদি চাব বিচাৰে তাৰ প্ৰতিকাৰ ইতিমধ্যে আমি গুৱাহাটী তাৰকা গৃহৰ কিউৰেটৰ ডক্টৰ বাবুল চন্দ্ৰ বৰাৰ পৰা কালিয়ে আমি সবিশেষ লৈছোঁ কিন্তু এবাৰ পুনৰ আজি আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে যিসকল ঘৰত বহি আছে তেওঁলোকে কেনেধৰণে চাব কাৰণ খালী চকুৰে চোৱাটো বিপদজনক হ'ব পাৰে খুব সহজেই সূৰ্যগ্ৰহণ চাব পাৰে তাৰে উপায় হ'ল এক নম্বৰ সোলাৰ ফিল্টাৰ এইখন সৰু চশমা বুলি কয় আৰু সৰু চশমা নাথাকিলে যিকোনো এখন কাৰ্ডবৰ্ডত এনেকৈ ফুটা কৰিলে ফুটা কৰি এখন কাৰ্ডবৰ্ডত যিকোনো ডাঠ কাগজ এখনত এনেকৈ ফুটা এটা কৰি পেলাই সৰু ফুটা এটা কৰি তাৰ প্ৰতিবিম্বত যিটো পৰিব সেইটো গ্ৰহণ হোৱা নিচিনা দেখা পাব আৰু তৃতীয় উপায় এইটো এটা উপায় হৈছে কি এখন আইনাৰে প্ৰতিফলিত কৰিলে এই ওপৰত এতিয়া এইটো ওপৰত যিটো গৈ হেৰি পৰিছে প্ৰতিফলন হৈ পেলাই ইয়াত আইনাত ইয়াত পৰিছে এইখন সাধাৰণ মুখ চোৱা আইনা ইয়াতে কাগজেৰে ঢাকি পেলাই ইয়াতে সৰু ফুটাত সৰু এনেকৈ কাগজৰ ওপৰত হেৰি ফাঁক কৰি তাৰ ওপৰত প্ৰতিফলন পোহৰৰ সূৰ্যৰ পোহৰ প্ৰতিফলন হ'বলৈ দিলে যিটো দেখা যাব মানে গ্ৰহণ হোৱা সূৰ্য দেখা যাব আটাইতকৈ সহজ উপায় এইবিলাকে যিসকল দৰ্শকে চাই আছে মই এবাৰ তেওঁলোকৰ উদ্দেশ্যে মই যদি এখন ল'ব পাৰোঁ আপোনাৰ ঘৰত যদি আইনা আছে আইনাত আপুনি বগা কাগজ এখন এনেধৰণে মাজত সৰু এটা ফুটা কৰি দিলে ৰ'দৰ পোহৰত তাৰ প্ৰতিচ্ছবিটো য'ত প্ৰতিফলিত হ'ব সেই তেনেধৰণে আপোনালোকে সূৰ্যগ্ৰহণ চাব পাৰিব তাৰ উপৰি আৰু কেইবাটাও বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আমি যদি তালৈকে যাওঁ কথা পাতি তালৈকে যাব পাৰোঁ এই আৰু এইটো হৈছে টেলিস্কোপৰে মানে প্ৰজেকশ্যন কৰি চোৱা টেলিস্কোপৰ চাইডে খুবেই সাৱধান হ'ব লাগে যাতে কোনেও টেলিস্কোপৰে পোনপটীয়াকৈ সূৰ্যলৈ চাই নিদিয়ে
টেলিস্কোপেৰে এইটো প্ৰজেকশ্যন কৰিছে সূৰ্য ইয়াৰ প্ৰতিবিম্ব যিটো সূৰ্যৰে প্ৰতিবিম্ব ইয়াতে এই স্ক্ৰীণত পিছফালে বগা কাগজখনত সূৰ্যৰ প্ৰতিবিম্ব পাইছে এইটো এই টেলিস্কোপেৰে চোৱাৰ নাম টেলিস্কোপ বা বাইনকুলাৰ এনেকৈ চাব পাৰে আৰু এয়া হৈছে এই বছৰৰ 2020 চনৰ এইটো হৈছে প্ৰথমটো সূৰ্যগ্ৰহণ আৰু দ্বিতীয়টো সূৰ্যগ্ৰহণ হ'ব সূৰ্যগ্ৰহণ 2020 চনত দুটাই সূৰ্যগ্ৰহণ আছে ইয়াৰে এটা প্ৰথমটো আজি এতিয়া আৰম্ভ হৈছে ইতিমধ্যে আৰু 14 ডিচেম্বৰত দ্বিতীয়টো সূৰ্যগ্ৰহণ হ'ব অৱশ্যে দ্বিতীয়টো সূৰ্যগ্ৰহণ আমাৰ এছিয়া মহাদেশৰ পৰা দেখা নাযায় এইটো দক্ষিণ আমেৰিকা মহাদেশৰ পৰা দৃশ্যমান হ'ব এটা স্পষ্টকৈ এটা সুধিব বিচাৰিছোঁ যিসকল আমাৰ সাধাৰণ লোক আছে তেওঁলোকৰ জ্ঞাত হোৱাকৈ বা তেওঁলোকৰ বুজাত সুবিধা হোৱাকৈ বলয়গ্ৰাস সূৰ্যগ্ৰহণ বুলি কোৱা হৈছে আজিৰ এই বলয়গ্ৰাস সূৰ্যগ্ৰহণৰ কি বিশেষত্ব অলপ যদি আপুনি বুজাই কয় হয় এনেই সূৰ্যগ্ৰহণ হ'লে কেতিয়াবা আমি পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ হয় পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণত চন্দ্ৰই মানে সূৰ্যটো সম্পূৰ্ণ ঢাকি দিয়ে চন্দ্ৰটো মানে সূৰ্যটোৰ আগেদি পাৰ হৈ যায় চন্দ্ৰটো পৃথিৱী আৰু সূৰ্যৰ মাজত থাকে চন্দ্ৰ গতি কৰি থাকে পৃথিৱী চাৰিপিনে ঘূৰোঁতে তেতিয়া মানে এই সূৰ্যগ্ৰহণটো হয় চন্দ্ৰটো পূৰাকৈ চন্দ্ৰই সম্পূৰ্ণ ঢাকি দিয়ে মানে সূৰ্যক কিন্তু এতিয়া মানে চন্দ্ৰই যিহেতুকে চন্দ্ৰ উপবৃত্তিকাৰ পথতে ঘূৰি থাকে পৃথিৱীৰ চাৰিওফালে সেইকাৰণে সময়ে সময়ে চন্দ্ৰ ওচৰেদি পৃথিৱীৰ ওচৰৰ কাষ চাপে আৰু সময়ে সময়ে পৃথিৱীৰ পৰা অলপ আঁতৰেদি যায় সেই আঁতৰেদি যোৱা সময়ত এবাৰ মানে এই গ্ৰহণটো হৈছে সূৰ্যগ্ৰহণটো হোৱাৰ কাৰণে আঁতৰি যোৱাৰ কাৰণে চন্দ্ৰৰ আমি আপাত আকাৰটো অলপ সৰু দেখোঁ সেইকাৰণে সূৰ্যটো সম্পূৰ্ণৰূপে ঢাকি দিব নোৱাৰে সেইকাৰণে তাৰ চাৰিওফালে এটা বলয় থাকি যায় সেইটোকে যিটো ৰিং অফ ফায়াৰ বুলি কয় সেইটোৱে অগ্নিবলয়গ্ৰাস গতিকে মানে এই বলয়গ্ৰাসটো অৱশ্যে আমাৰ ভাৰতৰ উত্তৰ ভাৰতৰ পৰাই দেখা যাব ৰাজস্থান হাৰিয়ানা হিমাচল এইবিলাক অঞ্চলৰ পৰা দেখা যাব আমাৰ ইয়াৰ পৰা আংশিক সূৰ্যগ্ৰহণ হিচাপে দেখা যাব হয় মই ধন্যবাদ জনাইছোঁ আৰু মই যদি ওপৰৰ বতৰ যদি দেখুৱাওঁ আজি কিছু বতৰ ফৰকাল আৰু যদি অকণ মেঘ আছে তথাপি অসমৰ পৰা ভালকৈ ইয়াক গ্ৰহণটো দেখিবলৈ পোৱা যাব বুলি ইতিমধ্যে আপুনি আমাক জনালে আৰু এই গ্ৰহণটো আপুনি কালিও আমাক কৈছিলে যে 3 ঘণ্টা 27 মিনিট জোৰা এটা গ্ৰহণ ইমান সময় জুৰি থাকিব আৰু যিটো ইয়াৰ পিছত যিটো সূৰ্যগ্ৰহণ হ'ব সেইটো সম্ভৱতঃ আমি অসমৰ পৰা সেইটো গ্ৰহণ আমাৰ অসমৰ পৰা দেখা নাযায় সূৰ্যগ্ৰহণ মানে বছৰটোত দুটা হয়েই প্ৰতি বছৰতে কিন্তু এইবাৰ পিছৰ সূৰ্যগ্ৰহণটো এই দক্ষিণ আমেৰিকাৰ পৰাহে দৃশ্যমান হ'ব গতিকে প্ৰাঞ্জল এতিয়া এনেধৰণে গুৱাহাটী তাৰকাগৃহত প্ৰস্তুতি চলিছে সূৰ্যগ্ৰহণ চাবৰ বাবে বলয়কাৰ সূৰ্যগ্ৰহণ চাবৰ বাবে আৰু মই কৈছোঁ যে 3 ঘণ্টা 27 মিনিট জোৰা ইয়াক গ্ৰহণ লাগিব আৰু সবিশেষ আমি দেখুৱাম যে ইতিমধ্যে যন্ত্ৰপাতি সাজু কৰি তোলা হৈছে আৰু যিসকলে ঘৰত আছে কাৰণ প্ৰতি বছৰে তাৰকাগৃহই বিশেষ ব্যৱস্থা গ্ৰহণ কৰে জনসাধাৰণৰ বাবে গ্ৰহণ চাবলৈ কিন্তু এইবাৰ কোভিডৰ বাবে তেনে কোনো ব্যৱস্থা নাই সেয়েহে ঘৰত থাকিয়ে যিসমূহ দিহা পৰামৰ্শ কিউৰেটৰ বাবুল চন্দ্ৰ বৰাই আগবঢ়াইছে সেই দিহা পৰামৰ্শ গ্ৰহণ কৰি নিশ্চয়কৈ ঘৰতে সকলোৱে সূৰ্যগ্ৰহণ চাব পাৰিব কিন্তু খালী চকুৰে সূৰ্যগ্ৰহণ চোৱাটো হ'ব পাৰে বিপদজনক আপুনি আমাৰ সৈতে লাইনত থাকক কুঞ্চন আমি আকৌ কথা পাতিম বাবুল চন্দ্ৰ বৰাই বৰ সুন্দৰভাৱে কথাখিনি বুজাই দিছে লগতে যি সময়ত এই গ্ৰহণ আৰম্ভ হ'ব সেই সময়ছোৱাত আমাৰ পোনপটীয়া সম্প্ৰচাৰ আপোনাৰ বাবে থাকিব অসমৰ কেইবাটাও প্ৰান্তৰ পৰা থাকিব কেৱল যে গুৱাহাটীৰ তাৰকাগৃহৰ পৰা থাকিব তেনেকুৱা নহয় উজনি অসম নামনি অসমৰ কেইবাটাও অঞ্চলৰ পৰা কেনেধৰণৰ গ্ৰহণ দেখিবলৈ পোৱা গৈ আছে সেয়া আপোনালোকে টিভিৰ পৰ্দাতে চাব পাৰিব খালী চকুৰে চোৱাটো কথাই নাই কিন্তু যিসকলে বিশেষ সাৱধানতাও ল'ব নোৱাৰে তেওঁলোকে আমাৰ টিভিতেই গ্ৰহণৰ সামগ্ৰিক দৃশ্যসমূহ দেখা পাব ভাৰতত 10:57 পৰা আৰম্ভ হ'ব আংশিক সূৰ্যগ্ৰহণ আৰু 12:46 সৰ্বোচ্চ সূৰ্যগ্ৰহণ দেখা পোৱা যাব বিয়লি 2:25 সমাপ্ত হ'ব এই সূৰ্যগ্ৰহণ গুৱাহাটীত 10:57 পৰা আৰম্ভ হ'ব আৰু 12:45 গুৱাহাটীত দেখা যাব সৰ্বোচ্চ গ্ৰহণ প্ৰায় 3 ঘণ্টা 27 মিনিট ধৰি অব্যাহত থাকিব গ্ৰহণ
ইফালে উজনি অসমলৈ যদি আমি চাওঁ যোৰহাটত 11:05 পৰা আৰম্ভ হ'ব সূৰ্যগ্ৰহণ দুপৰীয়া 12:52 সৰ্বোচ্চ সূৰ্যগ্ৰহণ দেখা পোৱা যাব আৰু সেয়েহে আমি আপোনালোকক কওঁ যে যিসকল অধিক উৎকণ্ঠাৰে আছে এই সূৰ্যগ্ৰহণৰ বাবে যিসকলৰ বিশেষ সাৱধানতা অৱলম্বন কৰাৰ বিকল্প পথ নাই তেওঁলোকে আমাৰ টিভিতে সূৰ্যগ্ৰহণৰ সামগ্ৰিক দৃশ্যসমূহ চাব পাৰিব উজনি নামনি বিশ্বৰ কেইবাটাও প্ৰান্তৰ পৰা আমি লাইভ টেলিকাষ্ট আপোনালোকৰ বাবে আগবঢ়াম কিন্তু খালী চকুৰে ভুলতো নাচাব সূৰ্যগ্ৰহণ পানী অথবা আইনাৰ মাজেদিও নাচাব সূৰ্যগ্ৰহণ ফিল্টাৰ নলগোৱা দূৰবীক্ষণৰ মাজেদিও সূৰ্যগ্ৰহণ নাচাব ফিল্টাৰ নলগোৱাকৈ কেমেৰা ব্যৱহাৰ কৰিলেও লেন্স নষ্ট হ'ব মোবাইল কেমেৰাত ফটো ল'বলৈও আপোনালোকে যত্ন নকৰিব সেয়া বিপদজনক হ'ব পাৰে আপোনাৰ চকুজুৰিৰ বাবে একেলেঠাৰিয়ে 10 ছেকেণ্ডৰ বেছি সূৰ্যলৈ নাচাব সেইখিনি সাৱধানতা বিজ্ঞানৰ মতে অৱলম্বন কৰক বাকী সাৱধানতা বিজ্ঞানৰ মতে অৱলম্বন কৰিব নালাগে কিন্তু জ্যোতিষশাস্ত্ৰই অৱশ্যে কিছু সাৱধানতাৰ কথা কৈছে জ্যোতিষশাস্ত্ৰৰ মতে বা জ্যোতিষশাস্ত্ৰক যোনে বিশ্বাস কৰে তেওঁলোকৰ বাবেও আমি ইতিমধ্যে বিশেষ অনুষ্ঠান আগবঢ়াই আছোঁ আমাৰ সৈতে ডক্টৰ কৰবী বেজবৰুৱা আছে মই পুনৰবাৰ ডক্টৰ কৰবী বেজবৰুৱাৰ কাষলৈ যাব বিচাৰিছোঁ এইটো সূৰ্যগ্ৰহণ হ'ল আপুনি কৈছে এইটো সূৰ্যগ্ৰহণৰ পাছত কিছু পৰিমাণে কোভিড-19ৰ যি মহামাৰী হৈ আছে সেয়া হ্ৰাস পাব লাহে লাহে হ্ৰাস পাবলৈ ধৰিব সি এটা পজিটিভ ভাইবছ আনিছে আমালৈ কিন্তু তাৰ পাছত আৰু এটা সূৰ্যগ্ৰহণ হ'ব ডিচেম্বৰত ইতিমধ্যে গুৱাহাটী প্লেনেটৰিয়ামৰ কিউৰেটৰগৰাকীয়ে ক'লে 14 ডিচেম্বৰত সেইটোলৈকে এই সময়খিনিৰ কিবা তাৎপৰ্য থাকিব পাৰে নেকি এইটো সূৰ্যগ্ৰহণৰ পৰা আনটো সূৰ্যগ্ৰহণলৈকে জ্যোতিষশাস্ত্ৰত আমাৰ ভাৰতৰ পৰা সেইটো সূৰ্যগ্ৰহণৰ ইমান মান্যতা নাথাকিব কাৰণ ইয়াৰ পৰা দৃশ্যমান নহ'ব গতিকে যদিও দৃশ্যমান নহয় কাৰ প্ৰভাৱটোতো থাকিবই যিহেতু এটা পৃথিৱীৰ এটা প্ৰভাৱ এটা থাকিবই গতিকে সেইটো সূৰ্যগ্ৰহণৰ ক্ষেত্ৰত যিটো আমি ধৰক এই কৰোনাৰ ক্ষেত্ৰতে আপুনি প্ৰশ্ন আৰম্ভ কৰিছে কৰোনাৰ ক্ষেত্ৰত ক'ব গ'লে সেইখিনি সময়লৈকে সম্পূৰ্ণভাৱে নিৰ্মূল বা মেডিচিনছ বা ভেকচিন যিকোনো এটা বস্তু ইয়াৰ কাৰণে প্ৰতিকাৰ হিচাপে বা তাক আমি প্ৰিভেণ্ট কৰিবলৈ বা কৰোনাক যাতে আমি পিছলৈ ভয় কৰিব নালাগে তেনেকুৱা ধৰণৰ এটা ষ্টেজ পোৱা যাব ঠিক আছে আমি আলোচনা কৰি থাকিম লগতে আৰু গ্ৰহণ সন্দৰ্ভত বহুখিনি কথা আছে বৈজ্ঞানিক কথাও আছে সেইখিনিও আপোনালোকৰ বাবে লৈ আনিম তাৰ পূৰ্বে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ পুনৰ স্বাগতম জনাইছোঁ আজি বিশ্ব যোগ দিৱস আৰু যোগ দিৱসৰ কাৰ্যসূচী ইতিমধ্যে পুৱাৰে পৰা আমি আপোনালোকক জনাই আছোঁ দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়েও আহ্বান জনাইছে এই যোগ দিৱসৰ দিনটোত যাতে সকলোৱে যোগ অভ্যাস কৰি আগন্তুক দিনত ইয়াক অভ্যাসত পৰিণত কৰক তেতিয়াহে আমি সকলো ৰোগৰ পৰা হাত সাৰি থাকিব পাৰিম Spread your legs at a comfortable distance from each other. Slowly raise your arms so that they are in line with both your shoulders. Please ensure that your arms are straight and leveled, not above or below, nor in front or behind each other. Keeping your left foot straight. এবাৰ আমি দেখুৱাব বিচাৰিছোঁ লাডাখত ভাৰতীয় সেনাই যোগ অভ্যাস কৰাৰ দৃশ্য Take a long ভাৰতীয় সেনাৰ বীৰত্বৰ কথা আমি ধাৰাবাহিকভাৱে কৈ থাকোঁ আৰু ইতিমধ্যে সমগ্ৰ বিশ্বই ভাৰতীয় সেনাৰ বীৰত্ব গম পাইছে চীনৰ বিৰুদ্ধেই হওক বা চুবুৰীয়া পাকিস্তানৰ বিৰুদ্ধেই হওক বা আন আন ৰাষ্ট্ৰৰ বিৰুদ্ধেই হওক যেতিয়া ভাৰতলৈ বিপদ আহে তেতিয়া ভাৰতীয় সেনাই সেই বিপদক আগভেটি ধৰে সেই বিপদক প্ৰতিহত কৰে আৰু সেই ভাৰতীয় সেনাবাহিনীয়ে যোগ অভ্যাস কৰিছে যোগ অভ্যাসৰ জৰিয়তে তেওঁলোকে শাৰীৰিক আৰু মানসিক শক্তি বৃদ্ধি কৰিছে এক সুন্দৰ দৃশ্য ভাৰতীয় সেনাবাহিনীৰ যোগ অভ্যাসৰ আৰু এই বাৰ্তা তেওঁলোকে সমগ্ৰ ভাৰতবাসীকে দিছে বা বিশ্ববাসীকে দিছে যাতে সকলোৱে যোগ অভ্যাস কৰে যোগ অভ্যাসেই একমাত্ৰ মাধ্যম যাৰ জৰিয়তে আমি সদায় সুস্থ সবল হৈ থাকিব পাৰোঁ সেয়েহে আজি হয়তো বিশ্বৰ প্ৰত্যেকখন ৰাষ্ট্ৰই এই যোগ অভ্যাসক আঁকোৱালি লৈছে ৰাষ্ট্ৰসংঘত 2014 চনত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এটা মাত্ৰ আহ্বানক্ৰমেই সিদ্ধান্ত লোৱা হৈছিল যে 21 জুনৰ দিনটোক সমগ্ৰ বিশ্বজুৰি যোগ দিৱস হিচাপে পালন কৰা হ'ব আৰু কথা অনুসৰি কাম 2014 চনৰ পৰা ধাৰাবাহিকভাৱে সমগ্ৰ বিশ্বতেই এই যোগ দিৱস পালন কৰি অহা হৈছে এবাৰ অৱশ্যে কিছু ব্যতিক্ৰমী পৰিৱেশ তাৰ একমাত্ৰ কাৰণটো হৈছে কোভিড-19 যদি কোভিড-19 নাথাকিলহেঁতেন তেনেহ'লে এইবাৰো পূৰ্বৰ দৰেই অতি সুন্দৰ ৰূপত জাকজমকীয়া ৰূপত যোগ দিৱস সমগ্ৰ বিশ্বজুৰি পালন কৰা হ'লহেঁতেন কিন্তু আজি অৱশ্যে সাৱধানতা অৱলম্বন কৰি সকলোৱে ঘৰে ঘৰে যোগ অভ্যাস কৰা দেখা গৈছে আৰু উৰিষ্যাৰ সমুদ্ৰৰ পাৰতো যোগ অভ্যাস কৰা কিছু দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ আন্তৰ্জাতিক যোগ দিৱসৰ এই কাৰ্যসূচী উৰিষ্যাৰ বিশ্বজুৰি কৰোনা মহামাৰীৰ সংহাৰৰ বাবে এইবাৰ ডিজিটেল যোগ দিৱস উদযাপন কৰা হৈছে কিন্তু উৰিষ্যাত সাগৰৰ পাৰত
নিজৰ মাজত সামাজিক দূৰত্ব বৰ্তাই ৰাখি এজনে আনজনৰ পৰা কিছু দূৰত্ব বৰ্তাই ৰাখি যোগ অভ্যাস কৰা পৰিলক্ষিত হৈছে। কৰোনা মহামাৰীৰ বাবে এইবাৰ যোগ দিৱসত জনসমাগম আৰু ৰাজহুৱাকৈ যোগ দিৱস উদযাপনৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্ত লৈছে, কিন্তু তাৰ মাজতো উৰিষ্যাত এক বিশেষ পৰিৱেশ সাগৰৰ পাৰত সকলোৱে সাৱধানতা অৱলম্বন কৰি যোগ অভ্যাস কৰা আমি দেখিবলৈ পাইছোঁ। আজি 6ষ্ঠ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানত আমেৰিকাৰ দৰে ৰাষ্ট্ৰয়ো আজিৰ দিনটোত আয়োজন কৰিছে যোগ দিৱস। একেদৰে শাৰীৰিক আৰু মানসিকভাৱে নিজকে নিৰোগী কৰি ৰাখিবলৈ দেশবাসীয়ে আজি যোগ দিৱস উদযাপন কৰাৰ সমান্তৰালভাৱে ৰাজ্যবাসীয়েও কৰোনা বিভীষিকাৰ মাজতেই ব্ৰতী হৈছে যোগ সাধনা। এয়া টিয়কৰ মুদৈজানস্থিত কমলাবাৰী শাখা সত্ৰৰ দৃশ্য। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৰ্হিৰে সত্ৰৰ বাকৰিত থকা সংগীত মহাবিদ্যালয়ৰ ছাত্ৰীসকলে এনেদৰে নিজকে বিলীন কৰিলে যোগ সাধনাত। কেৱল আজিৰ এই বিশেষ দিনটোতেই নহয়, প্ৰতিদিনেই এইসকল ছাত্ৰ ছাত্ৰীয়ে এনেদৰে মগ্ন হয় যোগ সাধনাত। খোল বাদনৰ তালে তালে তেওঁলোকে যোগ সাধনা কৰিছে। এফালে খোল বজাই আছে, আনফালে এয়া শিক্ষাৰ্থীসকলৰ যোগ সাধনা। এক সুন্দৰ দৃশ্য। কেৱল আজিয়েই যে তেওঁলোকে এনেধৰণে যোগ সাধনা কৰিছে তেনে নহয়, সত্ৰীয়া নৃত্যৰ সৈতে যোগ সাধনা এওঁলোকে প্ৰত্যেক দিনেই পুৱা কৰে। এক মনোৰম দৃশ্য, টিয়কৰ এই দৃশ্য আৰু কণ কণ শিক্ষাৰ্থীসকলৰ যোগ সাধনাৰ ছবি বৰ্তমান টিভিৰ পৰ্দাত আপোনালোকে প্ৰত্যক্ষ কৰিছে। ইফালে যোগ দিৱসক লৈ দেশৰ প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ ভাৰতবাসীক সম্বোধন কৰে। তেওঁ নিজেও যোগ সাধনা কৰে। যোগ সাধনাৰ সমান্তৰালভাৱে ভাৰতবাসীক যোগ সাধনাৰ উপকাৰিতাৰ কথা আকৌ এবাৰ কয়। কি ক'লে দেশৰ প্ৰধানমন্ত্ৰীয়ে, কি আহ্বান জনালে ভাৰতবাসীক, এবাৰ শুনাব বিচাৰিছোঁ। सामान्य तौर पर अनुलोम विलोम प्राणायाम ये एक प्रकार से पॉपुलर भी हैं, आप भी जानते हैं और लोग भी जानते हैं, करके भी दिखाते हैं। ये प्रभावी भी है, लेकिन प्राणायाम के अनेक प्रकार हैं। इसमें अगर आप प्राणायाम को जानने वालों से मिलोगे तो बताएंगे, शीतली है, कपालभाति है, भ्रामरी है, भस्त्रिका है, बहुत है, अनगिनत है। अब तो नए नए जुड़ते भी चले जा रहे हैं। योग की ये सभी विधाएं, ये तकनीक हमारे रेस्पिरेटरी सिस्टम और इम्यून सिस्टम दोनों को मजबूत करने में बहुत मदद करती है। इसलिए आपसे मेरा विशेष आग्रह है, आप आसन करते हो, एक्सरसाइज करते हो, जो भी करते हो जरूर करें, लेकिन आप प्राणायाम को अपने डेली अभ्यास में जरूर शामिल करिए। और अनुलोम विलोम के साथ ही अनेक जो प्राणायाम की टेक्निक्स हैं उसे भी सीखिए, उसको सिद्ध कीजिए। योग की इन पद्धतियों का लाभ बड़ी संख्या में आज पूरी दुनिया में, ये कोरोना वायरस से ग्रसित जो लोग हैं वो पेशेंट उसका लाभ ले भी रहे हैं। योग की ताकत से उन्हें इस बीमारी को हराने में मदद मिल रही है। साथियों, योग से हमें वो आत्मविश्वास और मनोबल भी मिलता है जिससे हम संकटों से जूझ सकें और जीत सकें। योग से हमें शांति मिलती है, मानसिक शांति मिलती है, संयम और सहन शक्ति भी मिलती है।
स्वामी विवेकानंद जी कहा करते थे, एक आदर्श व्यक्ति वो है जो नितांत निर्जन में भी क्रियाशील रहता है और अत्यधिक गतिशील में भी संपूर्ण शांति का अनुभव करता है। किसी भी व्यक्ति के लिए एक बहुत बड़ी क्षमता होती है, जब बहुत ज्यादा विपरीत परिस्थिति हो तब भी एक्टिव रहना, थककर हार न मानना, बैलेंस रहना, ये सारी चीजें योग के माध्यम से हमारे जीवन में स्थान प्राप्त करती हैं, हमारे जीवन को बदल देती हैं। या देशৰ প্ৰধানমন্ত্ৰীৰ আহ্বান, যোগ সাধনাক নিয়মীয়া অভ্যাসত পৰিণত কৰক। পৰৱৰ্তী বাতৰি, আমেৰিকাৰ বষ্টনত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক স্মৰণ কৰা হ'ল। কৰোনা আতংকৰ বাবে লকডাউনৰ মাজতেই প্ৰবাসী অসমীয়াই স্মৰণ কৰিলে সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাক। অনলাইন যোগে ঘৰে ঘৰে থাকি স্মৰণ কৰিলে কলাগুৰুক। ৰাভাদেৱৰ গীত গাই স্মৰণ কৰিলে বহু শিল্পীয়ে। এয়া আমেৰিকাৰ বষ্টনৰ কিছু দৃশ্য। প্ৰবাসী অসমীয়া লোকসকলে এনেধৰণেই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক স্মৰণ কৰা দেখা গ'ল। বিশ্বরে সন্দে সন্দে মহানন্দে আনন্দে নাসা নাসা তমোহর দিউনাসা বিশ্বরে সন্দে সন্দে মহানন্দে আনন্দে নাসা নাসা তমোহর দিউনাসা বন্দে বন্দে আজি হব ভকত বৃন্দে বন্দে তব শরণ কমল বন্দে ঈশ্বরে সন্দে সন্দে মহানন্দে আনন্দে নাসা নাসা তমোহর দিউনাসা ঈশ্বরে সন্দে সন্দে। আৰু বহু খবৰ আছে জনাব পৰৱৰ্তী বাতৰিত, কিন্তু এতিয়া বাতৰিৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।